এই মুহূৰ্তত ব্ৰেকিং নিউজ পীযুষ হাজৰিকাৰ ঘৰত প্ৰফুল্ল কুমাৰ দাস দুই এদিনতে বিজেপিত যোগদানৰ সম্ভাৱনা আছে প্ৰফুল্ল কুমাৰ দাসে মন্ত্ৰী পীযুষ হাজৰিকা সাক্ষাৎ প্ৰফুল্ল কুমাৰ দাসৰ কিছু সময় পূৰ্বে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল গৌৰৱ গগৈ চৈৰা চাৰিটাত অতিষ্ঠ হৈ কাম কৰিছিল তেওঁ দল ত্যাগ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে সভাপতি গৌৰৱ গগৈয়ে প্ৰেৰণ কৰিছিল পদত্যাগ পত্ৰ সামাজিক মাধ্যম তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ আছিল দাস অধ্যক্ষ পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰা কৰিছিল পদত্যাগ আৰু ইতিমধ্যে পদত্যাগৰ পাছতে পীযুষ হাজৰিকাৰ ঘৰতে উপস্থিত হোৱা বুলি জানিব পৰা গৈছে এখন ফটো ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো এয়া পীযুষ হাজৰিকাৰ বাসগৃহত তেওঁক লগ কৰা দৃশ্য কিছু সময় পূৰ্বে তেওঁ প্ৰদেশ কংগ্ৰেছত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল গৌৰৱ গগৈ সেই পদত্যাগ পত্ৰ তেওঁ দাখিল কৰিছিল আৰু তাৰ পাছতে এতিয়া বিজেপিত যোগদানৰ যোজা চলা বুলি চৰ্চা ওলাইছে দুই এদিনতে বিজেপিত হয়তো যোগদান কৰিব পাৰে প্ৰফুল্ল কুমাৰ দাসে কিছু সময় পূৰ্বে তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল আৰু এই মুহূৰ্তত তেওঁক দেখিবলৈ পোৱা গৈছে পীযুষ হাজৰিকাৰ বাসগৃহত পীযুষ হাজৰিকাৰ বাসগৃহত উঠা এখন ফটো ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ ফোন লাইনত আছে হীৰক মালাকাৰ আমি সবিশেষ জানিম হীৰক ইতিমধ্যে প্ৰফুল্ল কুমাৰ দাসে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে কিমান সত্য এই চৰ্চা এই মুহূৰ্তত যেহেতু আটাইতকৈ ডাঙৰ খবৰ যে আজি বিৰোধী বিভাগত প্ৰফুল্ল কুমাৰ দাসে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল আৰু পদত্যাগ পত্ৰ যেহেতু সভাপতি গৌৰৱ গগৈলৈ প্ৰেৰণ কৰিছিল আৰু তাৰ কিছুমান জানিব পৰা অনুসৰি মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ কৰিছে আৰু সাক্ষাৎ কৰাৰ এটা মূল উদ্দেশ্য এটাই যে তেওঁ বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু দুই এদিনতে হয়তো প্ৰফুল্ল কুমাৰ দাসে বিজেপিত যোগদান কৰিব আৰু প্ৰফুল্ল কুমাৰ দাসে বিজেপিত যোগদান কৰাৰ লগতে প্ৰফুল্ল কুমাৰ দাসৰ লগতে হয়তো কেইবাজনো যি আচলতে কংগ্ৰেছৰ নেতা বা কংগ্ৰেছৰ যি বিষয়া আছে সেই বিষয়াও যোগদান কৰাৰ সম্ভাৱনা আছে আৰু যি তথ্য প্ৰযুক্তি বিভাগৰ যি অধ্যক্ষ আছিলে সেই অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসক কিছুদিন পূৰ্বে তেওঁক অব্যাহতি দিয়া হৈছিল কংগ্ৰেছৰ তথ্য প্ৰযুক্তি বিভাগৰ পৰা কাৰণ তেওঁৰ সলনি সাংসদ প্ৰদ্যুৎ বৰদলৈ পুত্ৰক সেই পদত অধিষ্ঠিত কৰা হৈছিল তাৰ বাবে কিছু ক্ষোভ আছিলে আৰু তাৰে পিছৰ পৰা দেখিবলৈ পোৱা গৈছিলে প্ৰফুল্ল কুমাৰ দাসে যি আচলতে দলৰ যিবোৰ কাম কাজ হয় সেই কাম কাজৰ পৰা বিৰত থকা দেখিবলৈ পোৱা গৈছিল আৰু আজি যিহেতু তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই মন্ত্ৰী পীযুষ হাজৰিকাই সাক্ষাৎ কৰিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সাক্ষাৎ কৰাৰ পিছতে এটা কথা স্পষ্ট হৈছে যে তেওঁ দূৰ এদিনতে হয়তো বিজেপিত যোগদান কৰিব গেৰুৱা বহন পিন্ধিব কিন্তু কেতিয়া আচলতে বিজেপিত যোগদান কৰিব সেই কথা এই মুহূৰ্তলৈকে স্পষ্ট আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰু বহুতো কংগ্ৰেছৰ নেতাই যোগদান কৰাৰ সম্ভাৱনা আছে ইয়াৰ ভিতৰত কোনোবা জ্যেষ্ঠ নেতা থকাৰ সম্ভাৱনা আছে নেকি হীৰক মুখ্যমন্ত্ৰীয়ে যিহেতু বাৰে বাৰে কৈ আহিছে যে কংগ্ৰেছৰ পৰা জ্যেষ্ঠ নেতা নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ আহিব এনেধৰণৰ কথা কৈ আহিছে আৰু যিহেতু এই মুহূৰ্তলৈকে স্পষ্টকৈ প্ৰকাশ কৰা নাই যদিও কোন জ্যেষ্ঠ নেতা আচলতে বিজেপিত যোগদান কৰিব হয়তো প্ৰফুল্ল কুমাৰ দাসৰ সৈতে অন্য কোনো জ্যেষ্ঠ নেতা বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে কিন্তু দুই এদিনতে সেয়া সকলো স্পষ্ট হৈ পৰিব বৰ্তমান যিহেতু সাংসদ তথা সভাপতি দিলীপ শইকীয়া ইতিমধ্যে যিটো সংসদীয় কাম কাজত সংসদৰ যিহেতু অধিৱেশন চলি আছে তাৰ বাবে তাতে ব্যস্ত হৈ আছে তেওঁ যিটো সময় দিয়াৰ পিছতেই তেওঁ যিটো প্ৰফুল্ল কুমাৰ দাসে বিজেপিত যোগদান কৰিব বুলি এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে তেওঁ কেতিয়া যোগদান কৰিব এই মুহূৰ্তলৈকে কিন্তু স্পষ্টকৈ প্ৰকাশ কৰা নাই যদিও তেওঁৰ লগতেও দুই এজনে বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত আটাইতকৈ পুনৰ ক'ব বিচাৰিম যে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে মন্ত্ৰী পীযুষ হাজৰিকাই সাক্ষাৎ কৰিছে প্ৰফুল্ল কুমাৰ দাসে কিছু সময় পূৰ্বে তেওঁ বাসগৃহত পীযুষ হাজৰিকাক সাক্ষাৎ কৰিছে আৰু পীযুষ হাজৰিকাক সাক্ষাৎ কৰাৰ পিছতেই মন্ত্ৰীগৰাকী সাক্ষাৎ কৰাৰ পিছতে এটা কথা নিশ্চিত হৈছে যে তেওঁ কংগ্ৰেছ হাত এৰি পদুমৰ দিশে আগবাঢ়িব বুলি এটা কথা স্পষ্ট হয় হীৰক আৰু এটা কথা জানিব বিচাৰিম তেওঁ কোনোবাখিনিত কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ চিকাৰ হ'ল নেকি নিশ্চয়কৈ যিহেতু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ চিকাৰ হোৱাটো এক প্ৰকাৰ তেনে হৈছে বুলি ক'ব পাৰি কাৰণ তেওঁ আছিলে তথ্য আৰু প্ৰযুক্তি সামাজিক মাধ্যম কংগ্ৰেছৰ সামাজিক যি মাধ্যম আছে সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ আছিলে আৰু সেই তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ পদত কিছুদিনৰ পূৰ্বে প্ৰতীক বৰদলৈ যিজন আচলতে সাংসদ প্ৰদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈতো বিদেশত অধ্যয়ন সমাপ্ত কৰাৰ পিছতেই অসমলৈ আহিছিল আৰু অসমত অহাৰ পিছতে তেওঁ APCCৰ যিখন আচলতে সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি যিটো বিভাগ আছে সেই বিভাগটোৰ তেওঁ দায়িত্ব দিয়া হৈছিলে তেওঁ অধ্যক্ষ অন্যজন দিছিলে তেওঁ উপাধ্যক্ষ পদত তেওঁ নিযুক্তি দিয়া হৈছিলে আৰু তাৰ পিছতে হঠাতে তেওঁক সেই স্থানৰ পৰা আঁতৰা হৈছিলে তাৰ পৰা এটা কথা নিশ্চিত যে তেওঁক
সেই পৰিয়ালকেন্দ্ৰিক আচলতে ৰাজনীতি চিকাৰ হৈছে আৰু তাৰ বাবে তেওঁৰ যথেষ্ট খুব খং ক্ষোভ আছিলে আৰু বিগত যদি চাব যে 3 পৰা 4টা মাহলৈকে তেওঁ কোনো ধৰণৰ যি আচলতে দলৰ কাম কাজ আছে দলৰ কাম কাজসমূহৰ পৰা কিন্তু বিৰত আছিলে ৰাজীৱ ভৱনটো তেওঁ প্ৰায় দেখা পোৱা যোৱা নাছিলে যিবোৰ আচলতে মূল বিষয় সভাই হওক বা কাৰ্যনিৰ্বাহক সভাই হওক বা এনেকুৱাবোৰ দেখিবলৈ পোৱা যোৱা নাছিলে আৰু সেইবাবে তেওঁ দীৰ্ঘদিন ধৰি আঁতৰি থকাৰ পিছতে আজি তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিলে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতে বিজেপি যোগদান কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যেটো মন্ত্ৰী পীযুষ হাজৰিকাক সাক্ষাৎ কৰিছে আৰু এইখিনিতে ক'ব বিচাৰিম যে কংগ্ৰেছৰ যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সেয়া ৰাজনীতিৰ কথা নতুন নহয় যদি চাব যায় কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবে কিন্তু কংগ্ৰেছৰ পৰা এজনৰ পিছত আনজনে কিন্তু কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু তাৰ মূলতে হৈছে যিহেতু যি আচলতে তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি তেওঁ যিটো পদত আচলতে এজন লোকে যে নিশ্চয় হিৰক আপোনাক ধন্যবাদ জনাইছো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি লবি কেন্দ্ৰিক ৰাজনীতিৰ বাবে আৰু এজন জ্যেষ্ঠ কংগ্ৰেছী নেতাই পদত্যাগ কৰিছে আৰু তেওঁ এতিয়া বিজেপিত যোগদান কৰিব বুলি বুবু বাবা ওলাইছে অঞ্জন দত্ত সভাপতি হৈ থকা সময়তে প্ৰফুল্ল কুমাৰ দাসে কংগ্ৰেছত যোগদান কৰিছিল আৰু সেইজন অতি পুৰণি এজন কংগ্ৰেছী নেতায়ো ইতিমধ্যে প্ৰদেশ কংগ্ৰেছ দল ত্যাগ কৰিছে